Hello guys, Monivir and welcome back to my another shots. আজি শ্বটছটো আৰম্ভ কৰোঁতে 10:30 বাজিল। এয়াটোতো একোৱে নহয়, আজি শ্বটছটো এক্সট্ৰিম দেৰি হ'বলৈ গৈ আছে। ৰ'ব বুজাই আছে। বৰ্তমান চলি আছে ফুটবলৰ কাপ আৰু আজি থাৰ্ড পজিশ্যনৰ কাৰণে খেল আছে ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত। খেল আছে 2:30 বজাত, কিন্তু টোপনি গ'ল তেল ল'বলৈ। মই খেল নোচোৱাকৈ থাকিম সেয়া হ'বই নোৱাৰে। মানুহটো কথা নাজানো, কিন্তু লাইটৰ পোহৰত লগোটো জিলিকিছে কিছু দেই। পিছে মামাহঁত আহিছিলে, ভাত খাই মেলি এতিয়া আকৌ যাবলৈ ওলালে। পিছে আজি টাইমটো জানো কিয় নেযায় নোপোৱাই লাগি আছে। 1:30 বজাৰ পিছত চকুটোৱেও কৈ দিছে মই নোৱাৰিম আৰু। তাৰপিছত 1 ঘণ্টাৰ মূৰত শুই উঠি প্ৰথম গ'লটো কেতিয়া দিলে গমেই নাপালোঁ। ডিপ্ৰেশ্যন। হাইড্ৰেশ্যন ব্ৰেক হোৱাৰ আগে আগে ইংলেণ্ডে আৰু এটা গ'ল দি লৈ ল'লে লিড। বহুতে যে এই খেলখন নাচায় সেইটো কথা মই জানিছোঁ, কিন্তু তেওঁলোকে কৰিলে এটা ডাঙৰ ভুল। কিয়নো এইখন এনেকুৱাই ক্ৰেজি খেল হৈছে, এটেকৰ ওপৰত এটেক কৰি আছে। মই কৈছোঁ এই খেলখনে আপোনালোকে ফাইনেল ঘোষণা কৰি দিয়ক। খেল আদায় হ'বলৈ হৈছে আৰু দুইটা টিমৰ স্ক'ৰ হৈছে 4 আৰু 5। মোবাইলটো বন্ধ কৰিবলৈ সুবিধা দিয়া নাই। এয়া চাওক আৰু এটা গ'ল, আৰু ইংলেণ্ডে খেলখন জিকিলে 6 আৰু 4 গ'লৰ ডিফাৰেঞ্চত। এতিয়া মোৰ কাৰণে মৰ্ণিং যদি 11:30 বাজে তেতিয়া আপোনালোকে চক নহ'ব। পিছে শুই উঠিয়ে পুখুৰী পাৰ পালোহি। ইয়াতে এই আধা চেপা মানে ইমানটো আৰু মাছ উঠিছে। বাকী লগ পাম আপোনালোকক মই আন এটা নতুন শ্বটছ লৈ, আৰু আজিলৈ বাই বাই আৰু দিয়ক।